নমস্কাৰ অনলাইন হেল্প চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টো 2022 চনত মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠৰ পৰা আহিব পৰা গোটেই প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টো চোৱাৰ পিছত ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠত থকা ডাউটবোৰ ক্লিয়াৰ হৈ যাব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি পাঠৰ প্ৰশ্নাৱলীসমূহ আলোচনা কৰিম। ইয়াৰ চমুকৈ উত্তৰ লিখা ক প্ৰশ্নটো হৈছে লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? উত্তৰ ছাত্ৰ জীৱন হৈছে শিক্ষাৰ সময়, গতিকে জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা লাভ ছাত্ৰৰ প্ৰকৃত উদ্দেশ্য হোৱা উচিত। খ প্ৰশ্নটো হৈছে বৰ্তমান প্ৰচলিত শিক্ষাৰ দুখ কি কি? উত্তৰ বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয়, এই ইয়াৰ ঘাই দুখ। গ প্ৰশ্নটো হৈছে ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে? উত্তৰ ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞানকাৰী, অৰ্থকাৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিব লাগিব আৰু পৰিপুষ্ট জ্ঞান আহৰণ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগিব। তেওঁলোকৰ মনৰ গতি মুকলি হ'বলৈ সুবিধা দি তেওঁলোকক পোহৰলৈ ওলাবলৈ দিব লাগিব। চেচিকত ডেমডেউকা কৰি ৰাখিলে দেশ সেৱা আগবঢ়াব নোৱাৰিব। খ প্ৰশ্ন হৈছে ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? উত্তৰ ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা জ্ঞানৰ ক্ষেত্ৰ হিচাপে গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে। গ্ৰাম্য জীৱনৰ মাজত বৰ্তি থকা অন্ধসংস্কাৰ, অজ্ঞানতা দূৰ কৰি তেওঁলোকৰ মনবোৰ আধুনিক চিন্তাৰ উপযোগী কৰি তুলিব লাগিব। জ্ঞানৰ উৎকৰ্ষ সাধনৰ যোগেদিহে কাৰ্যকৰী শিক্ষা লাভ কৰা সম্ভৱ। ২ নম্বৰ প্ৰশ্নটো হৈছে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশ সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনৰ বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। ইয়াৰ উত্তৰটো হৈছে একাগ্ৰতা শিক্ষা জীৱনৰ সফলতাৰ ঘাই মন্ত্ৰ। অধ্যয়নৰ সময়ত শিক্ষাৰ্থীৰ মনৰ গতি একমুখী হ'ব লাগিব। বহুমুখী হ'লে ছাত্ৰৰ একাগ্ৰতাত ব্যাঘাত জন্মে আৰু অধ্যয়নত সফলতা লাভ কৰাটো সম্ভৱ নহয়। তেওঁলোকে ঘৰুৱা জঞ্জাল কিছুমানত বেছিকৈ মনোনিৱেশ কৰিলে নিজৰে অধ্যয়ন অনুশীলনত ব্যাঘাত জন্মিব পাৰে। তেওঁলোকে জ্ঞান অৰ্জনৰ দিশটোত অধিক গুৰুত্ব দিব লাগে। ছাত্ৰসকলে ছাত্ৰ জীৱনৰ সীমাত থাকিয়েই দেশৰ দুৰ্যোগৰ সময়ত পৌৰসকলৰ বা পীড়িতসকলৰ কান্ধৰ ভাৰখন দাঙি ল'বলৈ সাজু হ'ব লাগিব। শিক্ষাদানৰ উদ্দেশ্য জ্ঞান অৰ্জনৰ দিশটো সম্পূৰ্ণ অটুট ৰাখি অতিৰিক্তভাৱে সামাজিক দায়িত্ব পালন কৰিব লাগিব। তেওঁলোকে জীৱনৰ বাবে প্ৰয়োজনীয় কাৰ্যকৰী জ্ঞান লাভ কৰি দেশ সেৱাৰ কাৰণে নিজকে উপযুক্ত কৰি তুলিব লাগিব। তেওঁলোকে মুকলি মনেৰে দেশৰ সেৱাৰ কাৰণে আগবাঢ়ি আহিবৰ বাবে সুযোগ আগবঢ়াই দিব লাগিব। সমাজৰ পৰা অজ্ঞান, অন্ধকাৰ, অন্ধবিশ্বাস, কুসংস্কাৰ আদি দূৰ কৰিবৰ কাৰণে তেওঁলোকে গাঁওসমূহত জাগ্ৰত প্ৰহৰীৰ দৰে কাম কৰিব লাগিব। তেওঁলোকে অশিক্ষিত লোকসকলক অন্ধসংস্কাৰৰ বিষয়ে সচেতন কৰি তেওঁলোকৰ মনবোৰ মুকলি কৰিব লাগিব। ছাত্ৰসকলৰ শিক্ষা পাঠ্যক্ৰমত সীমাবদ্ধ নহয়, সমগ্ৰ দেশৰ উন্নতিৰ বাবে শিক্ষা দিয়াটোহে প্ৰকৃত শিক্ষাৰ উদ্দেশ্য হ'ব লাগে বুলি লিখকে উল্লেখ কৰিছে। ৩ নম্বৰ প্ৰশ্নটো হৈছে এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একেটি পাঠ-মাথোন। কোনখিনি কাম তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা। ইয়াৰ উত্তৰ হৈছে কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ কৰি ল'ব পাৰে। এই ২০ শতিকাৰ মাজভাগতো আমাৰ দেশত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰিছে। ইয়াতকৈ আৰু ধিক্কাৰৰ কথা একো হ'ব নোৱাৰে। আজি স্বাধীন আৰু উন্নত দেশবোৰ ৩০০-৪০০ বছৰ আগেয়ে যি অৱস্থাত আছিল, আমাৰ দেশৰ অধিকাংশ লোক আজিও এই অৱস্থাত। আমাৰ গাঁওবোৰত মাথোন আমাৰ পুৰণি সভ্যতা, শিক্ষা আৰু সাধনৰ অলপ অৱশেষ দেখিবলৈ পোৱা যায়। কিন্তু অনেক দিনৰ অজ্ঞানতাই সেই সভ্যতাক ম্লান কৰি সেই শিক্ষা আৰু সাধনাক অৰ্থহীন কৰি তুলিছে। বৰ্তমান গাঁওবোৰৰ অজ্ঞানতাৰ বশৱৰ্তী হৈ মানুহে উদৰ পূৰণকে জীৱনৰ একান্ত কৰ্তব্যৰূপে বিবেচনা কৰিবলৈ লৈছে। ফলত নিজৰ পৰিয়ালৰ সদস্যৰ বাহিৰে তেওঁলোকে আনৰ মৰম নুবুজে। এই চিকটা মাটিৰ কাৰণে ভায়ে ভায়ে কাজিয়া কৰি ঘৰলৈ দৌৰা-দৌৰি কৰাটো অতি অশুভ লক্ষণ। উন্নতিৰ চিন্তা নকৰি তেওঁলোকে কোনোমতে পেটে ভাতে খাই জীয়াই থকা চিন্তাতেই মগ্ন হৈ থাকে। ফলস্বৰূপে কুৰ্চুত কপটভাৱে গাঁওবোৰ খুলি খাইছে।
তেওঁলোকে নিজেও আগুৱাব নিবিচাৰে আৰু আনকো উঠাবলৈ নিদিয়ে। শস্যৰ উৎপাদন বৃদ্ধি, উন্নত গো প্ৰজনন, উৎপাদন বৃদ্ধি আদিৰ যোগেদি নিজৰ পাৰ্থিৱ অৱস্থা টনকিয়াল কৰাৰ চিন্তাত তেওঁলোকে মনোনিৱেশ কৰা নাই। লেখকজনাই উল্লেখ কৰিছে যে ছাত্ৰ ছাত্ৰীসকলে গাঁৱৰ নিৰক্ষৰ জনসাধাৰণক অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা মুক্ত কৰি বাহিৰৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিব লাগিব। মানুহৰ মনৰ পৰা সংকীৰ্ণ ভাৱ দূৰ কৰিব লাগিব। নানা ধৰণৰ সদুপদেশেৰে তেওঁলোকৰ মনবোৰ বিকশাই তুলিবলৈ যত্ন কৰিব লাগিব। এনেদৰেই শিক্ষাৰ্থীয়ে কাৰ্যকৰী শিক্ষা লাভ কৰিব পাৰিব। পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ ফলস্বৰূপে সামাজিক জীৱন পদ্ধতিলৈ অহা নিজ নতুন পৰিৱেশ পৰিস্থিতিৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰি দি স্বাস্থ্যসন্মত আৰু গতিশীল জীৱনবোধৰ প্ৰতি আগ্ৰহী কৰি তোলাত ছাত্ৰসকলে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিব পাৰে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হৈছে, আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা। ইয়াৰ উত্তৰটো হৈছে গাঁৱৰ লোকসকল হ'ল অশিক্ষিত আৰু দুখীয়া লোক। তেওঁলোকে গাহৰিৰ দৰে পেট পুহি থকাকে বহুতে জীৱনৰ লক্ষ্য বুলি ভাবিছে। নিজৰ ঘৈণী আৰু ল'ৰা ছোৱালী কেইটাৰ বাহিৰে আনৰ মৰম নুবুজে। এচিকটা মাটিৰ কাৰণে ভায়ে ভায়ে কটাকটি মৰামৰি কৰি কাছাৰী ঘৰলৈ আহি পাপৰ বেহা বেহাইছে। কানি ভাং আদিত অনেক মৰি আছে। চাৰিওফালে কি হৈ আছে ক'ব নোৱাৰে। এচিকটা মাটি খেতি কৰিয়ে ল'ৰা ছোৱালী পোহপালন দিছে। দিন থক কাপোৰ নেফাটক কৰি কাল বান্ধিছে। উদৰ 7 পুৰুষ গ'ল কেঁচা মাছ খাই, বান্দৰৰ 7 পুৰুষ মৰিল ডাল কোবাই কোবাই। এই বচন মাতি নিজকে উদ আৰু বান্দৰৰ শাৰীত বহুৱাই ৰাখিছে। কুৰ্চুত কপতে আমাৰ গাঁওবোৰ খুলি খুলি খাইছে। এজনৰ ভাল দেখিলে আনজনে হিংসা কৰে। এডোখৰ মাটিতে সাৰ জাবৰ নিদি শস্য খেতি কৰা আদিবোৰ হৈছে গাঁৱৰ পৰিৱেশ। প্ৰশ্নটো হৈছে পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিতে নিশ্চিন্তে আন। ইয়াৰ উত্তৰ হৈছে উক্ত প্ৰশ্ন বাক্যফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ দ্বাৰা নেওগদেৱে শিক্ষা যে একাগ্ৰতাৰে কৰিব লাগে তাকে প্ৰকাশ কৰিবলৈ গৈ উক্ত বাক্যফাঁকিৰ সন্নিৱিষ্ট কৰিছে। উদ্ধৃত নীতি বচনটোত পঢ়া শব্দটোৱে কেৱল কিতাপৰ পৰা দুটামান পাঠ আওৰোৱাকে কেৱল বুজোৱা নাই। ইয়াত পঢ়া শব্দই শিক্ষা লাভ কৰাৰ কথাক বুজাইছে। পঢ়ুৱাসকল হৈছে শিক্ষক। তেওঁলোকে ছাত্ৰক পঢ়াবৰ কাৰণে নিয়মিত অধ্যয়ন কৰিব লাগিব। অধ্যয়ন আৰু অনুশীলনৰ ধাৰাবাহিকতাই শিক্ষকসকলৰ জ্ঞান দানৰ কাৰণে প্ৰস্তুত কৰাৰ লগে লগে শিক্ষাৰ্থীৰ সন্দেহ ভঞ্জনতো সহায় কৰে। ৰোৱা পাণ অৰ্থাৎ খেতিয়কসকলেও নিষ্ঠাৰে কৃষি কৰ্মত আত্মনিয়োগ কৰিব লাগিব। তেতিয়াহে দেশৰ অৰ্থনৈতিক ভেটি টনকিয়াল হ'ব। ছাত্ৰসকলে এনেদৰে অধ্যয়ন বাদ দি ঘৰুৱা জঞ্জাল কিছুমান মূৰ পাতি ল'লে অথবা বাহিৰৰ কোলাহলত মন দিলে এক প্ৰকাৰে পঢ়া শুনা কৰিব নোৱাৰে। ছাত্ৰসকলৰ মনৰ গতি একমুখী হ'লেহে প্ৰকৃত শিক্ষা লাভ সম্ভৱ। অনুৰূপভাৱে শিক্ষক আৰু কৃষকসকলেও অন্য চিন্তাৰ পৰা মুক্ত হৈ নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। গতিকে ইয়াৰ পৰা বুজা গৈছে যে পঢ়া, পঢ়ুৱা আৰু ৰোৱাত একচিত্ৰভাৱে নালাগিলে কোনোটোৱে সফল হ'ব নোৱাৰাৰ দৰে আৰু আন সকলো কৰ্মতে আমি একান্তভাৱে নকৰিলে সফল হ'ব নোৱাৰিম। তাৰপিছৰ ব্যাখ্যাটো হৈছে কমাৰ শালত গঢ়িবলৈ হ'লে আগতে জুই শালত গঢ়িব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকেই নহয়। ইয়াৰ উত্তৰ হৈছে উক্ত প্ৰশ্নৰ বাক্যফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ দ্বাৰা লিখকে শিক্ষা বোলোতে সমগ্ৰ শিক্ষাকে বুজাইছে। কেৱল মাত্ৰ পাঠৰ শিক্ষা হ'লেই নহ'ব। ছাত্ৰ জীৱনৰ শিক্ষা দৰাচলতে জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা। কমাৰ শালত গঢ়িবলৈ হ'লে আগতে জুই শালত গঢ়ি চাব লাগিব। কাৰণ কমাৰ শালত কঠোৰতা আৰু কঠিনতাৰ মুখামুখি হ'ব পৰাকৈ জুই শালতে প্ৰাৰম্ভিক ধৈৰ্য, কষ্ট, সহিষ্ণুতা আদি আহৰণ কৰিব লাগিব। তেতিয়াহে কঠিন কামলৈ অগ্ৰসৰ হ'ব পাৰিব। শিক্ষাৰ্থীসকলে চাই কোনো শিক্ষা লাভ কৰিব নোৱাৰে। শিক্ষা লাভৰ কাৰণে ব্যৱহাৰিক জ্ঞান লাভ কৰিবই লাগিব। যেনেকৈ সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত নমাটো অতিকৈ আৱশ্যক, তেনেদৰে দূৰৰ পৰা চাই কোনো ধৰণৰ শিক্ষা অৰ্জন কৰাটো সম্ভৱ নহয়। বাস্তৱৰ ধৰাতললৈ নামি আহিবই লাগিব। শেষত ইয়াৰ পৰা ইয়াকে বুজা গ'ল যে প্ৰকৃত শিক্ষা লাভ কৰিবলৈ একাগ্ৰতা আৰু ধৈৰ্যৰে শিক্ষা লাভ কৰিব লাগিব। নহ'লে প্ৰকৃত শিক্ষা লাভ কৰিব পৰা নাযাব। তাৰপিছত ব্যাখ্যাটো হৈছে এই কলি সময়ত বিকশিত হয় ফুল আৰু তাৰ পাছত ফল হয় মাতৃ পূজাত লাগে। কাঁইট কলিতে এইসকলৰ পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। ইয়াৰ উত্তৰটো হৈছে
ছাত্ৰ অৱস্থাৰ সময়ত যে ছাত্ৰসকলে অন্য কথা বাদ দি কেৱল শিক্ষা গ্ৰহণ কৰে আৰু তেওঁলোকে যে দেশৰ ভৱিষ্যত তাকে লেখকে উক্ত বাক্যফাঁকিৰ দ্বাৰা উল্লেখ কৰিছে। ছাত্ৰসকলে নিজৰ সীমাবদ্ধতা সম্পৰ্কে সতৰ্ক হৈ কামত অগ্ৰসৰ হ'ব লাগিব। ছাত্ৰসকলেই হৈছে দেশৰ ভৱিষ্যত আশা ভৰসাৰ কলি। এই কলিৰ সময়ত বিকশিত হয় প্ৰথমে ফুল আৰু তাৰপিছত ফল হয় মাতৃ পূজাত লাগে। পূজাৰ কাৰণে যেনেদৰে ফুলৰ কলিৰ প্ৰয়োজন নহয়, ঠিক তেনেদৰে পৰিপক্ক জ্ঞান লাভ নকৰিলে ছাত্ৰসকলেও দেশৰ বিশেষ উন্নতি কৰিব নোৱাৰে। জ্ঞান বৃক্ষৰ কলিসমূহে পত্ৰে পুষ্পে বিকশিত হয় পৰিণত হ'লেহে সেই ফুল আৰু ফল দেৱতাৰ পূজাত অৰ্পিত হয়। দেশ সেৱাৰ কাৰণে ছাত্ৰসকলেও নিজৰ জ্ঞান বিকশাই তুলিব লাগিব। যেনেদৰে মাতৃয়ে কাঁইট কলিতে পূজাৰ উপচাৰ গ্ৰহণ নকৰে, তেনেদৰে ছাত্ৰসকলেও দেশ সেৱাৰ কাৰণে জ্ঞান কৰি কাৰ্যকৰী জ্ঞান আহৰণ কৰি লোৱাটো বাঞ্ছনীয়। মুঠতে ছাত্ৰসকলে নিজকে দেশ সেৱাৰ কাৰণে উপযুক্ত ৰূপে গঢ়ি তুলিবৰ কাৰণে উপযুক্ত জ্ঞান আহৰণ কৰিব লাগিব আৰু সেয়া অধ্যয়নেই আৰু অনুশীলনৰ যোগেদিহে সম্ভৱ। তাৰপিছত ঘ ব্যাখ্যাটো হৈছে নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা। মানুহক সেৱা কৰাই হৈছে যে প্ৰকৃত ভগৱানক সেৱা কৰা, তাকে লেখকে ইয়াৰ মাজেৰে ক'ব বিচাৰিছে। ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে ঘৰে গাঁৱৰ অশিক্ষিত লোকসকলক ককাই দদাই বা দেউতা বুলি সম্বোধন কৰি তেওঁলোকক নিজ অৱস্থাৰ কথা চকুৰ আগত বাতৰিত থাকে পুথি পঢ়ি অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ মাজৰ পৰা কুৰ্চুট কপট গুচাবলৈ চাব লাগিব। গাঁৱত কোনো নৰীয়া আদি হ'লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। উপদেশেৰে আৰু উদাহৰণে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদৰ্শ গাঁও কৰিবলৈ চাব লাগিব। প্ৰকৃততে দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। পশ্চিমৰ শিক্ষা আৰু সভ্যতাৰ লগত এটি পবিত্ৰ সাম্যভাৱে ঢৌ আহিছে। এই সাম্যভাৱ এতিয়া সকলোৱে প্ৰচাৰ কৰিব লাগিব। খোৱা লোৱা থকা মেলা সকলো বিষয় যে গৰু পহুৰ জীৱনতকৈ মানুহৰ জীৱন বহু ওখভাৱে নিয়াব লাগে, সেই কথাও দেখুৱাব লাগিব। এনেবোৰেই ছাত্ৰসকলৰ আহৰি সময়ৰ উপযুক্ত বন আৰু কাৰ্যকৰী দেশ সেৱাৰ শিক্ষা হ'ব। এই সমাজ সেৱা আৰু দেশ সেৱাই শিক্ষাই প্ৰকৃত শিক্ষা, এই নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা। তাৰপিছত কিছুমান অতিৰিক্ত ব্যাখ্যাৰ লাইনসমূহ দিয়া আছে ইয়াতে। এই লাইনসমূহ হৈছে আমাৰ বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয়, ইয়াৰ ঘাই দুখ। ইয়াৰ উত্তৰটো হ'ব ইয়াৰ দ্বাৰা বৰ্তমান শিক্ষা যে প্ৰকৃত শিক্ষা নহয়, তাকে লেখকে ব্যক্ত কৰিছে। ছাত্ৰ শিক্ষা হৈছে জীৱন্ত শিক্ষা। ছাত্ৰসকলে জ্ঞানকাৰী অৰ্থকাৰী কাৰ্যকৰী বিধৰ শিক্ষাৰ জ্ঞান আহৰণ কৰিব লাগে। কিন্তু বৰ্তমান শিক্ষা হৈছে পাঠ্যক্ৰম ভিত্তিক শিক্ষা। ইয়াত কেৱল পৰীক্ষাত ভাল নম্বৰ পাই পাছ কৰাৰ বিষয়েহে শিক্ষা দিয়ে। ছাত্ৰই পঢ়ে দুখীয়াক পুত কৰিবা, পাঁচ মুহূৰ্তত গৈ দুখীয়াক তিৰস্কাৰ কৰে তাত শিক্ষক বা মাক দেউতাকে চকু নিদিয়ে ইত্যাদিবোৰ আজিৰ শিক্ষাৰ দুখ। কিন্তু ছাত্ৰক প্ৰকৃত শিক্ষা দিলেহে দেশৰ ভৱিষ্যত মংগল হ'ব। সেয়েহে ছাত্ৰক জীৱন্ত শিক্ষাৰ মাধ্যমেৰে প্ৰকৃত পথৰ সন্ধান দি দেশ সেৱাত ব্ৰতী কৰাটোৱে হৈছে শিক্ষা। ইয়াৰ দ্বাৰা লেখকে পাঠভিত্তিক সীমাবদ্ধতা নহয়, জীৱন্ত শিক্ষাহে হোৱা উচিত বুলি তেওঁ উল্লেখ কৰিছে। ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ব্যাখ্যাও দিয়া আছে, এইবোৰ তোমালোকে নোট কৰি ল'ব পাৰা। ইয়াৰ প্ৰথমটো হৈছে, তাৰপিছৰ অতিৰিক্ত ব্যাখ্যাটো হৈছে আজি গাঁও অজ্ঞানতা আৰু কুসংস্কাৰ লীলাভূমি। ইয়াৰ উত্তৰটো হৈছে ইয়াৰ দ্বাৰা লেখকে গাঁৱত যে জ্ঞান আৰু সংস্কাৰ অভাৱ তাকে অৱতাৰণা কৰিব বিচাৰিছে। গাঁৱৰ লোকসকল হ'ল অশিক্ষিত আৰু দুখীয়া লোক। তেওঁলোকে গাহৰিৰ দৰে পেট পুহি থকাতে বহুতে জীৱনৰ লক্ষ্য বুলি ভাবিছে। নিজৰ ঘৈণী আৰু ল'ৰা ছোৱালী কেইটাৰ বাহিৰে আনৰ মৰম নুবুজে। এচি কটা মাটিৰ কাৰণে ভায়ে ভায়ে কটাকটি মৰামৰি কৰি কাছাৰী ঘৰলৈ আহি পাপৰ বেহাইছে। কানি ভাং আদিত অনেক মৰি আছে। চাৰিওফালে কৰিয়ে ল'ৰা ছোৱালী পোহপালন দিছে। দিন থক কাপোৰ নেফাটক কৰি কাল বঞ্চিছে। উদৰ 7 পুৰুষ গ'ল কেঁচা মাছ খাই, বান্দৰৰ 7 পুৰুষ মৰিল ডাল কোবাই। এই বচন মাতি নিজকে উদ আৰু বান্দৰৰ শাৰীত বহুৱাই ৰাখিছে। কুৰ্চুট কপটে আমাৰ গাঁওবোৰ খুলি খাইছে। এজনৰ ভাল দেখিলে আনজনে হিংসা কৰা, এডোখৰ মাটিতে সাৰ জাবৰ নিদি শস্য খেতি কৰা আদিবোৰ হৈছে গাঁৱৰ পৰিৱেশ। এনেবোৰ কাৰণে লেখকে আজি গাঁৱৰ অজ্ঞানতা আৰু কুসংস্কাৰ লীলাভূমি বুলি উল্লেখ কৰিছে। তাৰপিছত পাঠত উল্লেখ কৰা মতে বিপৰীত শব্দ লিখা নিজ কৰ্মাৰ হ'ব কৰ্মী,
ক্ৰুটি ক্ৰুটিহীন সহযোগিতা প্ৰতিযোগিতা দেশ হিতৈষিতা দেশ দ্ৰোহিতা পৌৰ অপৌৰ বা কিশোৰ তাৰপিছত সমাৰ্থক শব্দকেইটা হৈছে কাৰ্যকৰী কাৰ্যকৰী সমাৰ্থক হৈছে কাৰ্যক্ষম অৰ্থকৰী মূল্যৱান প্ৰকৃত মানে আচল দুদিন বেয়া দিন সাম্য সমান কাপ মানে কলম আনমনা মানে অন্যমনস্ক কাকত মানে কাগজ অতিৰিক্ত তাৰপিছত ইয়াতে কিছুমান মই অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ এড কৰিছোঁ ইয়াৰে অতি চমু প্ৰশ্ন বুলি 1 নম্বৰীয়া যিবোৰ আহিব পাৰে ইয়াৰ 1 নম্বৰটো হৈছে গ্ৰথ অফ দ্য অসমীয়া লেংগুৱেজ গ্ৰন্থৰ ৰচক কোন এইটো HSLC 2016ত আহিছিল ইয়াৰ উত্তৰ হৈছে গ্ৰথ অফ দ্য অসমীয়া লেংগুৱেজ গ্ৰন্থৰ ৰচক হ'ল ডিম্বেশ্বৰ নেওগ ডেম ডেউকা কি এইটো HSLC 2017ত আহিছিল ইয়াৰ উত্তৰ হৈছে ডেম ডেউকা হৈছে এবিধ জেকা ঠাইত হোৱা ৰসাল বিজলুৱা ক্ষুদ্ৰ গছ তাৰপিছত ৰচনা ধৰ্মাৱলী প্ৰশ্ন 5 নম্বৰ কয় ইয়াৰে 1 নম্বৰটো হৈছে গাঁও একাধাৰে নগৰৰ জনক জননী লিখকে গাঁও কিয় নগৰৰ জনক জননী বুলি কৈছে বুজা লিখা এই প্ৰশ্নটো HSLC 2016ত আহিছিল ইয়াৰ উত্তৰটো হৈছে গাঁও একাধাৰে নগৰৰ জনক জননী গাঁৱে মাতৃ স্বৰূপে নগৰক জন্ম দি পিতৃ স্বৰূপে পালন কৰিছে নগৰ যেনেকৈ একে উশাহত সৃষ্ট হৈছে সেইদৰে একে উশাহতে নষ্ট হৈ পৰে কিন্তু গাঁও অৰ্থাৎ খেতিয়ক জাতিটো এবাৰ ধ্বংস পালে বা ধ্বংস হলে তাক সহজে পুনৰ জন্মাব নোৱাৰি গাঁও অঞ্চলতে অধিক সংখ্যক মানুহে বাস কৰে আৰু এই গ্ৰাম্য অঞ্চলৰ মানুহে জীৱিকাৰ সন্ধানত নগৰলৈ যায় আৰু তাতে তেওঁলোকৰ সংসাৰ বিস্তাৰ কৰি একোখন নগৰ সৃষ্টি কৰে তেওঁলোকৰ ঘাই শিপা কিন্তু গাঁৱৰ পৰাই যায় সেয়ে প্ৰকৃত দেশৰ উন্নতি কৰিবলৈ হলে গাঁৱৰ উন্নতি কৰিব লাগিব গাঁৱৰ লোকসকলক চহৰ নগৰ শিক্ষিত লোকসকলৰ দ্বাৰা অন্ধবিশ্বাস কুসংস্কাৰ দুৰ্নীতি আদি দিশবোৰ আঁতৰ কৰি প্ৰকৃত শিক্ষা প্ৰদান কৰি গাঁৱৰ লোকসকলক চহৰ নগৰ শিক্ষিত লোকসকলৰ দ্বাৰা অন্ধবিশ্বাস কুসংস্কাৰ দুৰ্নীতি আদি দিশবোৰ আঁতৰ কৰি প্ৰকৃত শিক্ষা প্ৰদান কৰি গাঁৱৰ লোকসকলক উন্নতি সাধনৰ পথ দেখুৱাব লাগিব অন্যথা নগৰৰ সৃষ্টি এই গাঁও ধ্বংস হ'ব লাগিলে তাক পুনৰ সৃষ্টি কৰাটো কষ্টকৰ হ'ব পশ্চিমৰ শিক্ষা আৰু সভ্যতাৰ লগত এটি পবিত্ৰ সাম্য ভাৱত ঢৌ আহিছে সেই সাম্য ভাৱ এতিয়া আমি সকলোৱে প্ৰচাৰ কৰিব লাগিব খোৱা লোৱা থকা মেলা সকলো বিষয়ে যে গৰু পহুৰ জীৱনতকৈ মানুহৰ জীৱন বহু ওখভাৱে নিয়াব লাগে সেই কথাও দেখুৱাব লাগিব মুঠতে কবিৰ মতে ইয়াতে লেখকৰ মতে হ'ব মুঠতে লেখকৰ মতে গাঁও যিহেতুকে নগৰৰ জনক জননী সেইবাবে ছাত্ৰসকলে আহৰি সময়ত গাঁও অঞ্চলৰ লোকৰ মাজত শিক্ষা বিস্তাৰ কৰি এখন গাঁও জীয়াই থকাত সহায় কৰাটো শিক্ষাৰ প্ৰকৃত লক্ষ্য হ'ব লাগে তাৰপিছত অতিৰিক্ত প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো হৈছে ডিম্বেশ্বৰ নেওগৰ জন্ম কোন গাঁৱত হৈছিল উত্তৰ ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল 1899 খ্ৰীষ্টাব্দত শিৱসাগৰৰ কমাৰফদীয়া গাঁৱত 2 নম্বৰ প্ৰশ্ন ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি আছিল উত্তৰ ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম আছিল মানিক চন্দ্ৰ নেওগ 3 নম্বৰ প্ৰশ্ন ডিম্বেশ্বৰ নেওগৰ প্ৰথম বুৰঞ্জীমূলক গ্ৰন্থখনৰ নাম লিখা উত্তৰ ডিম্বেশ্বৰ নেওগৰ প্ৰথম বুৰঞ্জীমূলক গ্ৰন্থখনৰ নাম আধুনিক অসমীয়া সাহিত্য বুৰঞ্জী 1937 চনত এটো পাব্লিছড হৈছিল 4 নম্বৰ প্ৰশ্ন ডিম্বেশ্বৰ নেওগে কোনখন আলোচনীৰ জৰিয়তে সাহিত্যিক ৰূপে আত্মপ্ৰকাশ কৰে উত্তৰ ডিম্বেশ্বৰ নেওগে বাহী আলোচনীৰ জৰিয়তে সাহিত্যিক ৰূপে আত্মপ্ৰকাশ কৰে 5 নম্বৰ প্ৰশ্ন লেখকৰ মতে কেনেকুৱা শিক্ষা আমাৰ প্ৰয়োজনীয় উত্তৰ লেখকৰ মতে জ্ঞান কৰি অৰ্থ কৰি আৰু কাৰ্যকৰী শিক্ষা আমাৰ প্ৰয়োজনীয় 6 নম্বৰ প্ৰশ্ন শিক্ষাৰ্থীৰ উন্নতিৰ ঘাই মন্ত্ৰ কি উত্তৰ শিক্ষাৰ্থীৰ উন্নতিৰ ঘাই মন্ত্ৰ হৈছে একাগ্ৰতা 7 নম্বৰ প্ৰশ্ন বৰ্তমান শিক্ষাৰ প্ৰধান দুখ কোনটো উত্তৰ বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয় এইটোৱে বৰ্তমান শিক্ষাৰ প্ৰধান দুখ 8 নম্বৰ প্ৰশ্ন প্ৰকৃত শিক্ষা কি উত্তৰ সমাজ সেৱা আৰু দেশ সেৱা শিক্ষাৰ প্ৰকৃত শিক্ষা লগতে নৰসেৱা প্ৰকৃত নাৰায়ণ সেৱা 9 নম্বৰ প্ৰশ্ন লেখকৰ মতে গাঁওবোৰ কেনেকুৱা হৈ আছে উত্তৰ লেখকৰ মতে গাঁওবোৰ অজ্ঞানতা আৰু কুসংস্কাৰ লীলাভূমি হৈ আছে 10 নম্বৰ প্ৰশ্ন ছাত্ৰৰ জীৱন কি কৰা সময় উত্তৰ ছাত্ৰৰ জীৱন জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা লোৱা সময় 11 নম্বৰ প্ৰশ্নটো হৈছে ছাত্ৰ অৱস্থাত মনৰ গতি কেনে হ'ব লাগে উত্তৰ ছাত্ৰ অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে বহুমুখী হ'লে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পাবলৈ খোজে 12 নম্বৰ প্ৰশ্ন শিক্ষাৰ ঘাই কৰ্তব্য কি উত্তৰ সমাজ সেৱা আৰু দেশ সেৱাই হৈছে শিক্ষাৰ ঘাই কৰ্তব্য তাৰপিছত চমু প্ৰশ্নাৱলীত 2 বা 3 নম্বৰকৈ অহা প্ৰশ্নসমূহ হ'ব পাৰে 1 নম্বৰ ডিম্বেশ্বৰ নেওগ অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল উত্তৰ ডিম্বেশ্বৰ নেওগ
1964 চনৰ অসম সাহিত্য সভাৰ ডিগবৈত অনুষ্ঠিত অধিৱেশনৰ সভাপতি আছিল। ডিম্বেশ্বৰ নেওগৰ দুখন কবিতা পুথিৰ নাম উত্তৰ ডিম্বেশ্বৰ নেওগৰ দুখন কবিতা পুথিৰ নাম হৈছে মালিকা আৰু ইন্দ্ৰধনু। 3 নম্বৰ প্ৰশ্ন ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত দুখন বুৰঞ্জীমূলক গ্ৰন্থৰ নাম লিখা। উত্তৰ ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত দুখন বুৰঞ্জীমূলক গ্ৰন্থৰ নাম হৈছে ক আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, খ অসমীয়া সাহিত্যৰ বুৰঞ্জীত এই ভুমুকি। 4 নম্বৰ প্ৰশ্ন শিক্ষা বুলিলে কি বুজা? উত্তৰ শিক্ষা বুলিলে সুধা বা কেৱল লিখা পঢ়া কৰিব পৰাকে নুবুজায়। শিক্ষাৰ বিষয়ে সীমা নাই। মানুহৰ জীৱনৰ লক্ষ্য কি কাম কৰিলে মানুহৰ জনম ধৰা বা লোৱা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি, মুঠতে এনেবিলাক বিষয়ৰ জ্ঞানকে শিক্ষা বুলিব পাৰি। 5 নম্বৰ প্ৰশ্নটো হৈছে ছাত্ৰসকলে কি বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে? ইয়াৰ উত্তৰ হৈছে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞানকাৰী, অৰ্থকাৰী আৰু কাৰ্যকৰী বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে। 6 নম্বৰ প্ৰশ্ন শিক্ষাৰ ভাগবোৰ কি? ইয়াৰ উত্তৰ হৈছে শিক্ষাৰ ভাগবোৰ হ'ল এনেধৰণৰ: মানুহৰ জীৱনৰ লক্ষ্য কি কাম কৰিলে মানুহ জন্ম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি ইত্যাদি। 7 নম্বৰ প্ৰশ্নটো হৈছে ছাত্ৰ অৱস্থাত মনৰ গতি কেনেধৰণৰ হ'ব লাগিব? উত্তৰ ছাত্ৰ অৱস্থাত মনৰ গতি একমুখী হ'ব লাগিব। বহুমুখী হ'লে ছাত্ৰত্ব শক্তি লোপ পাব খোজে। ছাত্ৰ হয় ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল'লে নাইবা বাহিৰত হৈচৈ কোলাহল আদিত ঘৰ ঢালি দিলে নহ'ব। মুঠতে ছাত্ৰ অৱস্থাত ছাত্ৰৰ একাগ্ৰতাই হৈছে সঁচাকৈয়ে উন্নতিৰ ঘাইমন্ত্ৰ। 8 নম্বৰ প্ৰশ্ন হৈছে প্ৰকৃত দেশৰ উন্নতি কৰা মানে কি বুজায়? ইয়াৰ উত্তৰ হৈছে প্ৰকৃত দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। পশ্চিমৰ শিক্ষা আৰু সভ্যতাৰ লগত এটি পবিত্ৰ সাম্যভাৱৰ ঢৌ আহিছে। সেই সাম্যভাৱ এতিয়া আমি সকলোৱে প্ৰচাৰ কৰিব লাগিব। খোৱা লোৱা থকা মেলা আদি সকলো বিষয় যে গৰু পহুৰ জীৱনতকৈ মানুহৰ জীৱন বহু উচ্চ বা ওখভাৱে নিয়াব লাগে সেই কথাও দেখুৱাব লাগিব। এনেবোৰেই ছাত্ৰসকলৰ আহৰি সময়ৰ উপযুক্ত বন আৰু কাৰ্যকৰী দেশ সেৱাৰ শিক্ষা হ'ব।